ওই বিবি আমার ভগবানী ওই নাসি বড়ই মাটি ওই ঘুরি ঘুরে পারে না Sabi mari, sabi go 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 kori, go moni ki, mera ko se ki, tum khalo dol sunati, ani jo sune kori, go moni ki, go গুনেনু মলে মলাই যায় গুনেনু মলে মলাই গুনেনু মলে মলাই যায় হে আদুনা হে নাসিবিও মোর সৰু ভনিও ঘোৰা ঘূৰি যাব রে টাইপাৰ নামটি আঞ্চলিক সমিতিৰ উদ্যোগত 16 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু যি অনুষ্ঠান সেয়া অতি সুচাৰুৰূপে যোৱাকালিৰ পৰা আৰম্ভ হৈ আছে আৰু আজি প্ৰতিযোগিতাসমূহৰ যিবিলাক পুৰস্কাৰ সেই পুৰস্কাৰ বিতৰণ কৰা হৈছে। যোৱাকালি সৰু বিহুৱতী বৰ বিহুৱতী হুঁচৰি কণীযুঁজ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। আজি মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হৈছে আৰু কিছু সময়ৰ পিছতেই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সোঁৱৰণত আমি সাংস্কৃতিক অনুষ্ঠান আমি অনুষ্ঠিত কৰিম আৰু আমি এই বহাগৰ বতৰত আমি অনুভৱ কৰিছোঁ যে অনাগত দিনত অসমীয়াই একত্ৰিত ৰূপত আমি আগুৱাই যাব লাগিব। আমাৰ সংস্কৃতিক আমি ধৰি ৰাখিব লাগিব, নৱপ্ৰজন্মৰ মাজত আমাৰ সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব আৰু তাৰ বাবেই কিছু আনুষ্ঠানিক প্ৰয়াস এই মঞ্চই কৰিছে আৰু অনাগত দিনত এই মঞ্চখনে এই নামটি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজক একত্ৰিত ৰূপত বান্ধি আগুৱাই লৈ যাব, একতা দোলে বান্ধি ৰাখিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু আজি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে ইয়াত অংশগ্ৰহণ কৰিছে আৰু যোৱাকালি আমাৰ হুঁচৰি প্ৰতিযোগিতাই হওক বা অন্যান্য যিবিলাক প্ৰতিযোগিতা আছে তাতো বহু দলে অংশগ্ৰহণ কৰিছে আৰু অসমৰ ৰাইজে যেনেধৰণে বিহু উদযাপন কৰিছে ঠিক তেনেধৰণে নামটিবাসীৰ ৰাইজেও যথেষ্ট উলহ মালহে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে বা বিহু পালন কৰিছে। মই এই আপাহতে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সকলোলৈকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ নামটি আঞ্চলিক সমিতিলৈ আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হ'ব চাওক, এইবাৰ বিহু আমি অসমীয়াই যদিও পালন কৰিছোঁ সকলোৰ মাজত এটা নিৰানন্দ ভাৱ বিহুৰ মাজত আছে। আনন্দৰ মাজতো এটা নিৰানন্দৰ ভাৱ আছে কাৰণ আমাৰ সকলোৱে হিয়াৰ আমঠু জুবিন গাৰ্গ তেখেত এই পৃথিৱীত নাই আৰু তেখেতক শ্ৰদ্ধা জনাই এটা অনুষ্ঠানো আমি ইয়াত আজি কৰিছোঁ আৰু দেখিছোঁ আমি শেহতীয়াকৈ কিছু কথা জুবিন গাৰ্গে যেনেধৰণে তেখেতে ন্যায় পাব বুলি আশা ৰাইজে কৰিছিল সেই ন্যায় পোৱাত কিছু বিলম্ব হৈছে। আমি আশা ৰাখিম যে জুবিন গাৰ্গৰ যিটো অনাকাংক্ষিত ঘটনা এই ঘটনাৰ উচিত তদন্ত হওক, শীঘ্ৰে ন্যায় পাওক
আৰু আপুনি যিটো কথা কৈছে যে জুবিন গাৰ্গৰ আত্মাই দুখ পাব, তেখেতৰ মৃত্যুত অভিযুক্ত কোনোবা আত্মীয় এই কথাটো কৈছে, ইতিমধ্যে বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছে। আচলতে আমি বিশ্বাস কৰোঁ আইনে নিজৰ পথ ল'ব আৰু আইনে নিজৰ পথ ল'ব, আৰু সেইকাৰণে হয়তো শক্তিশালী কিছু প্ৰমাণ আছে কাৰণে হয়তো যোৱা কেইবাটাও মাহত এই যিসকল অভিযুক্ত এই দুখত সেইসকলে এতিয়ালৈকে জামিন পোৱা নাই। গতিকে আইনে নিজৰ পথ ল'ব আৰু অতি শীঘ্ৰেই জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো মৃত্যু বা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে হত্যা, ইয়াৰ এটা উচিত তদন্ত হওক আৰু দোষীয়ে শীঘ্ৰে শাস্তি পাওক।